আজি 2025 চনৰ 1 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে জ্যোতিষ চিত্ৰবনত বিভিন্ন মানুহৰ সমাগম শিল্পী কলাকুশলী বিভিন্ন ৰাইজ ভিৰ লাগি আছে কিয় জানেনে এটা ভাল খবৰ জ্যোতিষ চিত্ৰবনত আজি 1000 আসনযুক্ত এটা প্ৰেক্ষাগৃহ মাননীয় মুখ্যমন্ত্ৰী দেৱে শিলান্যাস কৰিব গতিকে সেই সূত্ৰে আমিও আহিলো আজি এই অনুষ্ঠানত মাতিলে গতিকে আহিলো অনুষ্ঠানত আৰু কি হ'ব ইয়াতে এই প্ৰেক্ষাগৃহত কি আছে সেয়া মাননীয় মুখ্যমন্ত্ৰী দেৱে ক'ব আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ হিয়াভৰা উলগ যাচিলোঁ সকলো ভালে থাকক কুশলে থাকক আৰু সুন্দৰকে জীৱনটো উদযাপন কৰক আৰু আজি যি অনুষ্ঠানটো সেই অনুষ্ঠানটোৰ বিষয়ে আমি কিছু সময় পিছতে মাননীয় মুখ্যমন্ত্ৰী দেৱৰ পৰা গম পাম আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মামা আহি গ'ল আমাৰ মামা আমি আদৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সভাস্থলীত প্ৰৱেশ কৰিছে তেখেতক আমি আন্তৰিক আদৰণি জনাইছো আদৰিছো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰাদেৱক জ্যোতি চিত্ৰবনৰ 1000খন আসনযুক্ত প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকল লগতে সাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল অত্যাধুনিক সুবিধা সম্পন্ন প্ৰেক্ষাগৃহৰ বাবে জ্যোতি চিত্ৰবনৰ পবিত্ৰ ভূমিত এই প্ৰেক্ষাগৃহৰ অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিলে আৰু মঞ্চলৈ আদৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৃতীয় আমাৰ অডিটৰিয়াম জ্যোতি চিত্ৰবনত আমি এটা নিৰ্মাণ কৰিব খুজিছো যাত 1000খন আসন থাকিব আৰু ইয়াত চৰকাৰে 56 কোটি টকা ব্যয় কৰিব আধুনিক সম্পূৰ্ণ শব্দৰ ব্যৱস্থা থাকিব প্ৰজেকশ্যন থাকিব আৰু আমাৰ উচ্চস্তৰীয় ফিল্ম প্ৰজেকশ্যনৰ সুবিধা এলইডি সাইক্লোৰামা আদিকে ধৰি যিমানখিনি আমি সুবিধা দিব পাৰো গোটেইখিনি ইয়াত সুবিধা থাকিব আৰু এই অডিটৰিয়ামটো আমি এক্সক্লুসিভলি খালি সাংস্কৃতিক জগতখনৰ কাৰণে আমি ৰাখি থম যাতে ইয়াতে আন কাম কাজ বহুত বেছি কৰিব নালাগে চিত্ৰবনটো 2 বছৰ লাগিব কাৰণ আজিৰ পৰা আমি আৰম্ভ কৰিম যেতিয়া কিন্তু কলাক্ষেত্ৰৰ 800 সিটেড অডিটৰিয়াম 5000 অডিটৰিয়াম ইন জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ বুলি বা আমি যেটো আমি সাংস্কৃতিক প্ৰকল্প বুলি কৈছো ব্ৰহ্মপুত্ৰৰ পাৰৰ যেটো কনভেনশন সেন্টাৰ এই গুটেই বিলাক 2025ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব আজি নতুন বছৰৰ প্ৰথম দিনটোতে জ্যোতি চিত্ৰবনৰ কাৰণে এটা ভাল কাম কৰিবলৈ পাই মই নিজকে ধন্য মানিছো আৰু আশা কৰিছো যে আমি এই ধৰণে আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেফিচিয়েন্সি আছিল বা অভাৱ আছিল আমি লাহে লাহে দূৰ কৰি গৈ থাকিব পাৰিম আজিৰ দিনটোত আপোনালোকক সকলোকে লগ পাই সঁচাকৈ আমি সকলো আনন্দিত নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছো 2025 এটা আশাৰ বছৰ হওক সমৃদ্ধিৰ বছৰ হওক প্ৰগতি বিকাশে আমাক আলোকৰ যাত্ৰালৈ লৈ যাওক সকলোৰে জীৱন সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰক তাকে কামনা কৰিছো আৰু সকলোকে ব্যক্তিগতভাৱে পুনৰ এবাৰ শ্ৰদ্ধা মৰম শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ আজি নতুন বছৰৰ পহিলা দিন জ্যোতি চিত্ৰবনত আমি 1000 আসনযুক্ত এটা সুন্দৰ প্ৰেক্ষাগৃহ প্ৰায় 56 কোটি টকা ব্যয়েৰে নিৰ্মাণ আৰম্ভ কৰিব বিচাৰিছো ইতিমধ্যে প্ৰজেক্টটো অনুমোদন হৈছে লোক নিৰ্মাণ বিভাগে নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু আমি 2 বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ এক সপোন আজি বাস্তৱত ৰূপায়িত হ'ব গৈছে আজি জ্যোতি চিত্ৰবনৰ
1000 আসনযুক্ত যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহৰ আজি তেখেতে শিলান্যাস কৰিলে সকলো শিল্পীৰ সহযোগিতা তেখেতে ইয়াত পাইছে সকলো শিল্পী আহিছে তেখেতক নতুন বছৰৰ শুভেচ্ছা জনাইছে আৰু তেখেতেও নতুন বছৰৰ প্ৰতিগৰাকী শিল্পী কলা কুশলীৰ পৰা আশীৰ্বাদ বিচাৰিছে তেখেতে যাতে আৰু ভৱিষ্যতলৈ ভাল কাম কৰিব পাৰে অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে আজি আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে আজি বহু দীৰ্ঘদিনীয়া এটা আচলতে অভাৱ জ্যোতিচিত্ৰবনৰ এই সমগ্ৰ অঞ্চলটোত লখৰাৰ পৰা আদি কৰি বৃহত্তৰ কাহিলীৰ পৰা অঞ্চলত ই এক অভাৱ আছিলে আমি ভাল সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ বাবে আমি কলাক্ষেত্ৰলৈ যাব লাগে বা GMC মেডিকেল যেটো কলেজৰ অডিটৰিয়াম তাত যাব লাগে গতিকে এতিয়া 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দি গৈছে গতিকে আমি আশা কৰোঁ 2 বছৰৰ ভিতৰত এই অঞ্চলৰ সমগ্ৰ ৰাইজৰ লগতে অসমৰ শিল্পীসকলৰ এক অভাৱ পূৰণ হ'ব ব্যতিক্ৰম মানে আজি তাৰিখত এইটো ঐতিহাসিক এটা কথা হ'ল কিয়নো আমাৰ এতিয়া জ্যোতিচিত্ৰবনত 100-200 ইমানৰে আছে কেপাচিটি এতিয়া সাংস্কৃতিক কৰ্মীবিলাক বা সাংস্কৃতিক বা চিনেমা জগতৰ লগত জড়িত যিসকল আমাৰ শিল্পী কলা কুশলী আছে বহুত অসুবিধা হৈছিল এতিয়া অন্তত আমি যিকোনো অনুষ্ঠান পাতিবলৈ নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলে হওক বিভিন্ন পাতিবৰ কাৰণে এইটো এটা খুব সুন্দৰ হ'ল আৰু যিহেতু আমাৰ পৰ্যাপ্ত পৰিমাণৰ মাটি আছে ইয়াত প্ৰায় 5 বিঘা মাটিৰ ভিতৰত আমাৰ সুন্দৰ এটা অত্যাধুনিক এটা ষ্টেডিয়াম হ'ব আমাৰ আণ্ডাৰগ্ৰাউণ্ডত আমাৰ পাৰ্কিং চিষ্টেম হ'ব মুঠতে এটা খুব অত্যাধুনিক হ'ব আৰু যাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ে আজি 2 বছৰ আগতে তেখেতে প্ৰতিশ্ৰুতি দিছিল আৰু ইতিমধ্যে যিবিলাক মানে কাৰ্যকৰী ব্যৱস্থা অৰ্থাৎ টেণ্ডাৰ পৰা গৈ ইতিমধ্যে এটা নতুন পাৰ্টি দিয়া হৈছে আৰু আমি আশা ৰাখিছোঁ খুব সোনকালে 2 বছৰৰ আগতে এই আমাৰ প্ৰেক্ষাগৃহটো মানে আমি শুভ উদ্বোধন কৰিব পাৰিম ধন্যবাদ